এটা ভাল খবৰ আপোনালোকৰ মাজলৈ আহিছে যে যিসকলে DLED পৰীক্ষা দিছিলে, যিসকলে SCERT DLED পৰীক্ষাটো দিছিলে, তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে যে ইতিমধ্যে ৰিজাল্টটো মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে কেনেদৰে চাব, ইয়াতে আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব আৰু ভিজিট কৰাৰ পিছতে ইয়াতে আপোনালোকৰ লিখা আহিব ৰিজাল্ট অফ প্ৰি এণ্ট্ৰি টেষ্ট PET 2025। ইয়াতে আপোনালোকৰ এডমিশ্যন নটিচটো পাই যাব, ইয়াতে আপোনালোকৰ এণ্ট্ৰি টেষ্টৰ ৰিজাল্টটো পাই যাব। ইয়াতে আপোনালোকে ডাউনলোডত ক্লিক কৰিব। ইয়াতে ডাউনলোডত ক্লিক কৰিলে অলপ দেৰি অপেক্ষা কৰিব আৰু অপেক্ষা কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট মানে ষ্টেট ডিষ্ট্ৰিক্ট নেমটো আৰু একশ্যন আপোনালোকৰ ইয়াতে দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো ক'ত আপোনালোকে এপ্লাই কৰিছিলে, এক্সাম দিছিলে, সেইটো ডিষ্ট্ৰিক্টৰ মতে আপোনালোকে ইয়াতে আপোনালোকে এক্সামটো মানে আপোনালোকে এডমিশ্যন ল'ব লাগিব। ইয়াতে আপোনালোকৰ এডমিশ্যন চিডিউলটো আপোনালোকৰ প্ৰভাইড কৰা আছে। চিম্পল এটা আপোনালোকক দেখুৱাই দিছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টটো। ইয়াতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টটো আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ মতে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকৰ ডাউনলোড হৈ যাব। ডাউনলোড কৰাৰ পিছতে আপোনালোকে ফাইলটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছতে ইয়াতে আপোনালোকৰ দেখিবলৈ পাব, ইয়াতে আপোনালোকৰ চিৰিয়েল নাম্বাৰটো দেখি পাব। ইয়াতে আপোনালোকৰ চিৰিয়েল নাম্বাৰটো আহিব, মানে আপোনালোকৰ চিৰিয়েল নাম্বাৰ আহিব, তাৰপিছত আহিব আপোনালোকৰ ৰোল নাম্বাৰ, তাৰপিছত আপোনালোকে ফাদাৰ্ছ নেম, মাদাৰ এক্সাম ডিষ্ট্ৰিক্টটো আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত দিছিলে আৰু মাৰ্কটো কিমান স্ক'ৰ কৰিছে ইয়াতে আহি যাব। ইয়াতে আপোনালোকে সকলোখিনি পাই যাব। ইয়াতে আপোনালোকৰ চিৰিয়েল নাম্বাৰ, তাৰপিছত আপোনালোকৰ ৰোল নাম্বাৰ, কেণ্ডিডেট নেম এণ্ড ফাদাৰ নেম, ইয়াতে এক্সাম ডিষ্ট্ৰিক্টটো ইয়াতে মেনশ্যন হৈ থাকিব আৰু কিমান নাম্বাৰ পাইছিলে ইয়াতে মাৰ্কটো ইয়াতে মেনশ্যন হৈ থাকিব। ইয়াতে আপোনালোকৰ হায়েষ্ট আপোনালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত গৈছে 65.25 আৰু একেবাৰে লৱেষ্টটো চাবলৈ হ'লে একেবাৰে তললৈ স্ক্ৰল কৰিব। যিহেতু 25খন পেজ আছে ইয়াতে আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে পাই যাব। ইয়াতে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে গোটেইখিনি এডমিশ্যন নটিচটো পাই যাব। ইয়াতে আপোনালোকৰ কাৰ নাম আহিছে ইয়াতে কমেণ্ট আপোনালোকে চাব পাৰিব। ইয়াতে গোটেইখিনি নাম আহি গ'ল। ইয়াতে আপোনালোকে গোটেইখিনি চাব পাৰিব। ওপৰলৈ স্ক্ৰল কৰিব। 25খন পেজ আছে যিহেতু অলপ টাইম লাগিব। ইয়াতে অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত একেবাৰে লৱেষ্ট কাট অফটো কিমান গৈছে ইয়াতে আপোনালোকে চাব পাৰিব। একেবাৰে লৱেষ্ট কাট অফ বহুত কম গৈছে। ইয়াতে আপোনালোকৰ 13 পইণ্ট, ইয়াতে আপোনালোকৰ আৰু কমলৈ গৈছে। ইয়াতে আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকৰ একেবাৰে আপোনালোকৰ লৱেষ্ট কাট অফটো আপোনালোকৰ -2.50লৈকে গৈছে ইয়াতে আপোনালোকৰ। তাৰপিছত ইয়াতে আপোনালোকৰ ইয়াতে গোটেইখিনি ডিটেইলছ পাই যাব। ইয়াতে আপোনালোকৰ ৰিজেক্টেড যদি কেণ্ডিডেট আছে ইয়াতে আপোনালোকৰ ইয়াতো পাই যাব। ৰোল নম্বৰটো ইয়াত আছে। ইয়াতে আপোনালোকৰ নাম, কেণ্ডিডেট নেম, ফাদাৰ নেম আৰু এক্সাম ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে পাই যাব। ইয়াতে ৰিজেক্টেড কেণ্ডিডেট হয়। যদিহে ৰিজাল্ট চোৱাত কিবা অসুবিধা হয় তেন্তে কমেণ্ট যোগেৰে জনাব পাৰে। জনাব পাৰে। ইয়াতে আপোনালোকক ৰিজাল্টটো মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে গোটেইখিনি ডিটেইলছ পাই যাব। ইয়াতে আপোনালোকে যদি DLED এক্সাম দিছিলে তেন্তে খবৰ আপোনালোকে ইয়াতে ক্লিক হিয়াৰ টু ডাউনলোডত ক্লিক কৰি পিনি আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। ইয়াতে আপোনালোকৰ গোটেইখিনি ডিষ্ট্ৰিক্ট আহি যাব। ইয়াতে আপোনালোকে গোটেইখিনি যিখিনি ডিষ্ট্ৰিক্টত আপোনালোকৰ চেণ্টাৰ আছে ইয়াতে আহি যাব। নেক্সট আপোনালোকে চাবলৈ হ'লে ইয়াতে আপোনালোকৰ এডমিশ্যন নটিচত ক্লিক কৰিব। এডমিশ্যন নটিচতো আপোনালোকে পাই যাব। ইয়াতে সকলোখিনি ডিটেইলছ পাই যাব। ইয়াতে আপোনালোকৰ ৰিজাৰ্ভেশ্যন কিমান কি সকলোখিনি তথ্য ইয়াতে পাই যাব। ইয়াতে আপোনালোকৰ যদি চোৱাত অসুবিধা হয় তেন্তে কমেণ্ট যোগেৰে জনাব। ধন্যবাদ।